নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ চিটি গোলাঘাটৰ বাবে এটা অতি গৌৰৱৰ আৰু আনন্দৰ দিন। আজি আমাৰ কলেজৰ ৱাল মেগাজিন দৰ্পণ উন্মোচন কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ আৰু সৃষ্টিশীলতাক ৰাইজৰ আগত দাঙি ধৰাৰ ই এক সুন্দৰ মাধ্যম। আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু অধ্যাপক অধ্যাপিকাসকলৰ উপস্থিতিত অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই আলোচনীখন উন্মোচন কৰা হয়। আমাৰ এই চিটি গোলাঘাটৰ দৰ্পণ আলোচনীখন উন্মোচন কৰিবলৈ মাতি অনা হৈছিল বিশিষ্ট অতিথি অনু খনিকৰ বাইদেউক। গতিকে তেখেতে আগবাঢ়ি গৈ আমাৰ এই দৰ্পণ আলোচনীখন উন্মোচন কৰিলে। আলোচনীখনৰ থিমটো আছিল ইউনিভাৰ্ছ এণ্ড নেচাৰ আৰু ইয়াৰে উপদেষ্টা হৈছে বৰ্ণালী শৰ্মা বাইদেউ আৰু লগতে সম্পাদক হৈছে অনিন্দ গোস্বামী ছাৰ। লগতে এই আলোচনীখন উলিয়াওঁতে যথেষ্টখিনি ব্যক্তিয়ে হাতে কামে কৰি এইখন সম্পূৰ্ণ হোৱাত সহায় কৰিছে। গতিকে সকলোলৈ মোৰ ফালৰ পৰা জনালোঁ অশেষ ধন্যবাদ। আলোচনীখন উন্মোচনৰ সময়ত বিশিষ্ট অতিথি অনু খনিকৰ বাইদেৱে তেওঁ সুন্দৰ মন্তব্য ৰাখে। তাৰ পাছত এই মেগাজিনখনৰ উপদেষ্টা বৰ্ণালী শৰ্মা বাইদেৱে তেখেতৰ মন্তব্য ৰাখে। ইয়াৰ পিছত আমাৰ লগৰে প্ৰস্তুতি ফুকনে এটা সুন্দৰ গীত গাই সকলোকে শুনায়। ইয়াতে অৱশ্যে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছিল। ইয়াতে লঘু আহাৰত আমি চাহ, কচৰি আৰু লালমোহন খালোঁ। ইয়াৰ পিছতে অংগিতা বৰবৰুৱাই এটা সুন্দৰ নৃত্যই সকলোকে আপ্লুত কৰে। তাৰ পিছত সভাপতি মহোদয় তথা আমাৰ সন্মানীয় প্ৰিন্সিপাল ছাৰে তেওঁ সুন্দৰ বক্তব্য ৰাখে আৰু শেষত ভাস্কৰ সন্দিকৈ ছাৰে শলাগৰ শৰাই আগবঢ়ায় আৰু লাহেকৈ আজি ৱাল মেগাজিন উন্মোচনৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে। এই ৱাল মেগাজিনখনত প্ৰতিগৰাকীয়ে তেওঁলোকৰ সুপ্ত প্ৰতিভাক সুন্দৰকৈ প্ৰকাশ কৰিছে। কোনোবাই যদি কবিতাৰে নিজৰ মনৰ কথা লিখিছে, কোনোবাই আকৌ ৰঙীন তুলিকাৰে কেনভাছ সজাই তুলিছে। শিক্ষা গ্ৰহণৰ লগতে এনেধৰণৰ বৌদ্ধিক আৰু সৃষ্টিশীল কাম কাজে আমাক সদায় অনুপ্ৰাণিত কৰে। বাকী আমাৰ চিটি গোলাঘাটৰ ৱাল মেগাজিনৰ উন্মোচনৰ কাৰ্যসূচী ইমানে আছিল। যদি আপুনি চিটি গোলাঘাটত পঢ়ি গৈছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।